হয়, ছোৱালীজনী 5খনত লেটাৰো পালে, অঞ্চলটোৰ ভিতৰতে সুখ্যাতিয়ে উত্তীৰ্ণ হৈছে। কিন্তু আমি ছোৱালীজনীক কেনেকৈ ক'ত পঢ়াম আমি ভাবি পোৱা নাই, কাৰণ আমাৰ আৰ্থিক অৱস্থা একেবাৰে দুৰ্বল। নমস্কাৰ, মোৰ নাম ষ্টেলিনা মৰাণ। মই পেঙেৰী জাতীয় বিদ্যালয়ৰ পৰা 536 মুঠ নম্বৰেৰে 5খন লেটাৰ পাই উত্তীৰ্ণ হৈছোঁ। মোৰ পাৰ্চেণ্টেজ আছিল 89.33। হয়, মই ICM বিজনেছ কৰিয়ে ঘৰখন চলিছোঁ আৰু বিশেষকৈ ঘৰখন চলাবৰ কাৰণে বহুত অসুবিধা হোৱাৰ কাৰণে ছোৱালীজনী পঢ়াবলৈ বহুত অসুবিধা হৈছে। বোকাতহে পদুম ফুলে কথাষাৰি একেবাৰে মিছা নহয়। মই এখন ঘৰলৈ আহিছোঁ আৰু এই ঘৰখনত যিগৰাকী ছাত্ৰী আছে, এই ছাত্ৰীগৰাকীয়ে 89.33% পাই 5খনত লেটাৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। মই আছোঁ বৰ্তমান কাকপথাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বৰমেচাৰী গাঁৱত। আমাৰ গাঁওখনৰ লগতে এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু সেই ছাত্ৰীগৰাকী ঘৰলৈ আহিছোঁ। আৰু প্ৰথমে মোৰ এই অনুপ কাকপথাৰ চেনেলটোৰ ফালৰ পৰা শুভেচ্ছা এটা দিব বিচাৰিছে ন, আইতাকো দিব নেকি? ছাত্ৰীগৰাকীক শুভেচ্ছা এটা দিব বিচাৰিছে। এয়া হৈছে আইতাক। কি নাম আছিলে তোমাৰ? ষ্টেলিনা মৰাণ ন? অঁ, কোন স্কুলৰ পৰা দিছিলা? মই পেঙেৰী জাতীয় বিদ্যালয়ৰ পৰা দিছিলোঁ। পেঙেৰী জাতীয় বিদ্যালয়ৰ পৰা। তুমি কিমান পাৰ্চেণ্টেজ পাই উত্তীৰ্ণ হৈছা? 89.33। 89.33। কেনেদৰে পঢ়িছিলা? কিমান ঘণ্টা পঢ়িছিলা? পঢ়াৰ সময়ত মানে ইমানখিনি সময় পঢ়িম বুলি কোৱা নাছিলোঁ, কিন্তু যিটো সময়ত পঢ়িছিলোঁ সেই সময়ত মানে সেই ছাবজেক্টটো যিটো পঢ়িছোঁ তাৰ গোটেই বিষয়বস্তুখিনি লৈয়ে পঢ়িছিলোঁ। মানে পঢ়াৰ সময়ত কেতিয়াও মানে মই ইমান ঘণ্টা পঢ়িম বুলি ক'ব নালাগে, কিন্তু এঘণ্টা হ'লেও যিমানখিনি পঢ়িছোঁ সেইখিনি যাতে মনত থাকক তাৰ কাৰণে মানে ধ্যান দিব লাগে। বেলেগ কথা পঢ়াৰ সময়ত বেলেগ কথা মনত আনিব নালাগে। যিটো পঢ়িছোঁ সেই বিষয়ে কেৱল ভাবিব লাগে। তেনেকৈ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে মোক উৎসাহিত কৰিলে পঢ়াৰ সময়ত। বিশেষকৈ মোৰ হোষ্টেলৰ শিক্ষকগৰাকীয়ে ক'লে মানে কেনেকৈ পঢ়িলে কেনেকৈ পাৰে, সেইবিলাক মানে মোৰ বহুতেই ভাল লাগিছে যে শিক্ষক শিক্ষয়িত্ৰীসকলে মোক যিখিনি উৎসাহ দিলে তাৰ কাৰণে মই আজি এই পৰ্যায়ত আহিব পাৰিছোঁ। সেইকাৰণে মই মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ দিব বিচাৰোঁ। আৰু লগতে মোৰ মামা ঘৰৰ সদস্যসকলকো মই অশেষ ধন্যবাদ দিব বিচাৰোঁ, কাৰণ তেওঁলোকৰ কাৰণে আজি মই ইয়াত থিয় হ'ব পাৰিছোঁ। কাৰণ তেওঁলোকে মোক সৰুৰে পৰা যিমানখিনি শিক্ষা দিলে সেই শিক্ষাখিনি হয়তো মোৰ মা দেউতাই দিবলৈ ইমান নোৱাৰিছিলে, কাৰণ আৰ্থিকভাৱে আমি বহুত দুৰ্বল হয়। সেইকাৰণে মই মোৰ মামা ঘৰৰ সদস্যসকলক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো বহুত ধন্যবাদ দিব বিচাৰিছোঁ। পাছফালে ঘৰখন দেখি আছে, ঘৰখনৰ অৱস্থাটো আপোনালোকে দেখি আছে। আৰু এইফালে দেউতাক আছে, দেউতাকে RCMৰ ব্যৱসায় কৰে। আপুনি RCMৰ ব্যৱসায় কৰা কিমান বছৰ হ'ল? 5 বছৰ হৈ গ'ল। হয়, আপোনাৰ এই RCMৰ সামগ্ৰীসমূহ ক'ত ক'ত বিক্ৰী কৰে? গোটেই গাঁওখনত ঘৰে ঘৰে বিক্ৰী কৰে। হয়, এই মুহূৰ্তত কি কি আছে আপোনাৰ ওচৰত? RCMৰ ধূপকাঠি, শ্বেম্পু, চাবোন, মানে RCMৰ কলগেট, যিকোনো সামগ্ৰী আপোনাৰ ওচৰত পোৱা হয় মানে। আৰু আপুনি ঘৰে ঘৰে গৈ ডেলিভাৰী দিয়ে নহয় জানো? অঁ, হয়। আৰু কি ক'ব, আপোনাৰ ছোৱালীজনী ইমান কষ্টৰে আপুনি পঢ়াইছে, বা এই মুহূৰ্তত আপোনাৰ ছোৱালীজনীয়ে 5খনত লেটাৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, এই মুহূৰ্তত কি ক'ব? বহুত ভাল লাগিছে এতিয়া। হয়, গোটেই গাঁওখনৰ ভাল নাম কৰিছে, মানে ভাল লাগিছে। তাৰপিছত বিশেষকৈ মোমায়েকৰ ঘৰৰ পৰা পঢ়াইছে, তাৰপৰাও বহুতখিনি মোমায়েকলৈ ধন্যবাদ থাকিল। হয়, মই নিজে নোৱাৰা কাৰণে মোমায়েকে পঢ়াইছে। অঁ, আপুনি মানে ছোৱালীজনীক পঢ়াব নোৱাৰাৰ কাৰণে মোমায়েকৰ ঘৰত থাকি কিনি পঢ়াৰ ব্যৱস্থা কৰি দিলে নহয় জানো? মোমায়েকহঁতে সহায় কৰিলে এই ক্ষেত্ৰত? অঁ, মাতৃগৰাকী যিহেতু মোমায়েকৰ ঘৰত ছাত্ৰীগৰাকী পঢ়ুৱালে, আপোনালোকে পঢ়াব নোৱাৰি বুলি কিনি, এই কি ক'ব এই মুহূৰ্তত? হয়, আমাৰ ছোৱালীজনী 4 বছৰ বয়সতে মামাকৰ ঘৰত পঠিয়ালোঁ। তাতে মোৰ মা দেউতাই মামাহঁতে লগ লাগি পঢ়ালে। আমাৰ আৰ্থিক অৱস্থাও দুৰ্বল। তাত উঠাওকে টিচাৰ কৰিছিলে, আজি 14 চনতে ৰিটায়াৰ হ'ল। সেইকাৰণে এতিয়া আমাৰ দেউতাও কৈছে মই ইমানখিনি কৰিলোঁ, এতিয়া মই পঢ়াব শুনাব নোৱাৰোঁ বুলি কৈছে। তাকে এতিয়া আমাৰ ঘৰত আহিলে আমাৰ এতিয়া ছোৱালীজনী ৰিজাল্ট পাই ভালেই লাগিছে, কিন্তু আমি কেনেকৈ পঢ়াম কি কৰিম সেইটো চিন্তাতহে আমি দুৰ্বল হৈ গৈছোঁ। সেইকাৰণে আমি দল সংগঠন, স্থানীয় বিধায়ক মহোদয় কোনে কেনেকৈ পাৰে সহায় সহযোগ কৰি আমাৰ ছোৱালীজনী কিবা এটা কৰি দিয়ে, তাকে অনুৰোধ জনাইছোঁ। আৰু গাঁওখনৰ এজন সচেতন ব্যক্তি আছে, মই এই দাদাৰ পৰা অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম। এই মুহূৰ্তত কি ক'ব? ইমান ভাল ৰিজাল্ট এটা লৈ আমাৰ অঞ্চলটো তথা গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে, কি ক'ব এই মুহূৰ্তত?
আমি ওচৰ চুবুৰীয়া হিচাপত বহুত মানে ভাল লাগিছে, ধন্যবাদ জনাইছোঁ আমাৰ ষ্টিলিনা মৰাণে যে আজি আমাৰ বমচি গাঁওখন 100 বছৰ পাৰ হৈ গ'ল। হয় আজি পৰ্যন্ত মানে আজি বুলি ক'ব লাগিব, আজি কিমান 100 বছৰ পাৰ হৈ গ'ল, আজিলৈকেও মানে পাছ কৰিব পৰা নাছিলে। আজি এই মুহূৰ্তত আজি আমাৰ বমচি গাঁৱৰ ষ্টিলিনা মৰাণে 5খনত লেটাৰ লৈছে, ভাল লাগিছে। সেই গতিকে আৰু তেখেতৰ দেউতাকো একেবাৰে দুখীয়া ঘৰৰ মানুহ বুলি ক'ব লাগিব। আমি সেইকাৰণে ওচৰ চুবুৰীয়া হিচাপত আমি ক'বলৈ বিচাৰোঁ যে আমি বহুত ভাল লাগিছে গাঁওবাসী হিচাপত। আৰু লগতে এই ছোৱালীজনীও মোমায়েকৰ ঘৰত বোলে থাকি পঢ়া 10 বছৰ দিন, দেউতাকৰ মাকেতো নোৱাৰেই, আপুনি নিজেই দেখিছে ঘৰৰ গৃহস্থ কি অৱস্থা। সেই গতিকে আমি মোমাইহঁতৰ গাঁৱলৈও বহুতখিনি ধন্যবাদ জনাইছোঁ। মোমায়েকৰ ঘৰ হৈছে নলনী গাঁও বোলে, তেখেতলোকেও বহুতখিনি দিহা পৰামৰ্শ দিলে। আৰু ভৱিষ্যতত আৰু কোনোবা যদি চিন্তাশীল বা বুদ্ধিজীৱী এই সময়ত দল সংগঠন সকলো মানুহে যদি কিবা এটা সহায় সহযোগ কৰে, আমি ওচৰ চুবুৰীয়া হিচাপত আমি তেখেতলোকলৈ আমি আহ্বান জনাইছোঁ যে সহায় সহযোগ কৰক, আৰু এদিন যে ভাল মানুহ পঢ়িব পাৰিব, সেই গতিকে আমি এই কথাটো ক'বলৈ বিচাৰিছোঁ। এই ভাইটি অনুমান কাকপথাৰ চেনেলৰ ভাইটি যোগেদি আমাৰ ছোৱালীজনী ইমানখিনি হ'ল বুলি যেনেকৈ প্ৰচাৰটো চলাই দিছে, দল সংগঠন কোনো সকলোৱে গমো নাপায় ছোৱালীজনী হ'ব পৰা মামাকৰ ঘৰত পঢ়িছিল। সেইকাৰণে ভাইটিয়ে চিনাকি কৰাই দিয়াৰ বাবদ ভাইটি এখন ফুলাম গামোচা মই আদৰণি জনাইছোঁ। ঠিক আছে, ধন্যবাদ।